সত্যানুসন্ধানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই দিগন্ত কুমাৰ নাথ। আজি আলোচনা কৰিবলৈ লৈছোঁ মৃত্যতাৰ বল কাৰ কোৰ্টত। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আজি বিশ্লেষণ আগবঢ়াম। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে, ধেমাজিত আজি ঘোষণা কৰিছে যে BPF দলৰে তেখেতসকলৰ মিত্ৰতা সম্পন্ন হৈছে। ঠিক তেনেধৰণে অসম গণ পৰিষদ দলৰেও মিত্ৰতা সম্পন্ন হ'ব, আসনৰ বুজাবুজি সম্পন্ন হ'ব। এনে এক মুহূৰ্তত যোগেন্দ্ৰ যাদৱৰ দৰে চিফলজিষ্ট আমাৰ ৰাজ্যখনত ভ্ৰমি ফুৰিছে। আজি কংগ্ৰেছ দলৰ নেতৃত্বৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠক হোৱাৰ কথা, বিৰোধী মিত্ৰতাক লৈ সৰব হৈ পৰিছে আমাৰ যাদৱ ডাঙৰীয়া। এনে এটা পৰিস্থিতিত বিভিন্ন সমষ্টিত দেখা গৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক বিতৰ্ক বা আমাৰ কৰ্মীৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ ক্ষোভৰ বিস্ফোৰণ। এনে সমগ্ৰ বিষয়ত নিৰ্বাচনৰ দিন চোং চাপি অহাৰ লগে লগে পৰিৱেশ পৰিস্থিতি সলনি হ'বলৈ ধৰিছে। আমি এই বিষয়ত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মৃত্যতাৰ বল কাৰ কোৰ্টত। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ APCCৰ এগৰাকী মুখপাত্ৰ সুৰেন ৰাজবংশী ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আদৰিছোঁ ৰাইজৰ দলৰ মুখপাত্ৰ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া। তেখেতৰ দৃষ্টিভংগী আপোনালোকৰ সন্মুখত আগবঢ়াব। মই আদৰিছোঁ BJPৰ মুখপাত্ৰ গীতাৰ্থ বৰা। গীতাৰ্থ বৰাৰ ওচৰলৈ মই প্ৰথমে আহিছোঁ আৰু গীতাৰ্থ বৰাক এই কথা সুধিব বিচাৰিছোঁ, মৃত্যতাৰ বল কাৰ কোৰ্টত, তেখেতে কি কয়? চাওক দিগন্ত দা, মিত্ৰতাৰ বল কাৰ কোৰ্টত বুলি যেতিয়া আমি প্ৰশ্নটো সুধিম, তেতিয়া অসমৰ গোটেই জনসাধাৰণে কথাবিলাক দেখি আছে। আজি BJP দলটোৰ, AGP দলৰ, BPFৰ হওক, আজি আমাৰ BJP দলৰ প্ৰেক্ষাপটটো যদি আলোচনা কৰোঁ, তেতিয়াহ'লে কাইলৈ আমাৰ গণ আশীৰ্বাদ যাত্ৰা আছে। আমাৰ ইতিমধ্যে বুথ সন্মিলনী হৈ গৈছে। আমাৰ ইতিমধ্যে গাঁৱে গাঁৱে পৃষ্ঠা প্ৰমুখ নিযুক্তি হৈ গৈছে, পৃষ্ঠা প্ৰমুখৰ সন্মিলনী হৈ গৈছে। তাৰ পাছত মিত্ৰতাৰ বল কাৰ কোৰ্টত বুলি যেতিয়া আজি প্ৰশ্নটো সুধিব, অসমৰ ৰাইজে গোটেই কথা বতৰাবিলাক দেখি আছে। আজি শাসনত থকা দলকেইটাৰ মিত্ৰতা কেনেকুৱা এটা পৰ্যায়ত পাইছেগৈ। তাৰ বিপৰীতে বিৰোধী পক্ষৰ যি ৰাজনৈতিক দল আছে, মিত্ৰতাৰ কথা তেওঁলোকে কৈ আছে। যোৱাটো বহাগ বিহুৰ পৰা তেওঁলোকে যি মিত্ৰতাৰ কথা কৈ আছে, এই মিত্ৰতা কেৱল এতিয়া এটা দুটা ফোন কলৰ অপেক্ষাত সীমাবদ্ধ হৈ ৰৈছে। অসমৰ ৰাইজে কথা বতৰাবিলাক দেখিছে। আজি বিৰোধীৰ ভূমিকা কি হ'ব লাগিছিলে এখন সুস্থ গণতন্ত্ৰত। তেওঁলোকে দাবী কৰিব লাগিছিলে অসমীয়া ভাষাটোৰ ধ্ৰুপদী মৰ্যাদা দিয়ক। তেওঁলোকে দাবী কৰিব লাগিছিলে অসম আন্দোলনৰ সময়ত কংগ্ৰেছে যি 855 জন শ্বহীদক হত্যা কৰিলে গুলিয়াই, সেই শ্বহীদৰ সোঁৱৰণত স্মৃতি সৌধ নিৰ্মাণ কৰা হওক, যাতে আমি তাত প্ৰণিপাত কৰিব পাৰোঁ। তেওঁলোকে এই গোটেই কথা বতৰাবিলাক কিন্তু কোৱা নাই। তেওঁলোকৰ কংগ্ৰেছৰ যি অভিযোগনামা, সেই অভিযোগনামাটো তেওঁলোকে যি কিছুমান তৰল কথা কৈছে, চাহ শ্ৰমিকৰ উন্নয়নৰ কথা কৈছে। 200 বছৰৰ পাছত তেওঁলোকক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটিৰ ম্যাদী পট্টা দিছে। তেওঁলোকে যিসমূহ তৰল কথা বতৰাৰে আজি ক্ষমতা দখলৰ দিবা স্বপ্ন দেখিছে, এই স্বপ্নটো যে সদায় দিবা স্বপ্ন হৈ যাব, এয়া জনাদেশ 2026 চনৰ নিৰ্বাচনত অসমৰ জনতাই দিব। আৰু তেতিয়াই এই প্ৰশ্নটোৰ উত্তৰ ক্লিয়াৰ হৈ যাব যে মিত্ৰতাৰ বল কাৰ কোৰ্টত আছিল, কাৰ কোৰ্টত আছে আৰু কাৰ কোৰ্টত থাকিব। গীতাৰ্থই একে সময়তে এটা প্ৰশ্নৰ উত্তৰ দিব নেকি? কালি কেবিনেট বৈঠক অনুষ্ঠিত হ'ল। এই বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য সিদ্ধান্ত হৈছে চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 30 টকাকৈ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ দ্বাৰা প্ৰভাৱিত হ'ব নেকি চাহ শ্ৰমিকসকল? চাওক, অৰ্থনৈতিক স্বাৱলম্বিতা এঘৰ মানুহৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা। BJP চৰকাৰ অসমত শাসনলৈ অহাৰ আগত চাহ শ্ৰমিকৰ মজুৰি আছিলে 110 টকা। আজি 110 টকাত কি পায়? BJP চৰকাৰ শাসনলৈ অহাৰ আগতেও কংগ্ৰেছ চৰকাৰৰ দিনত 110 টকাত চাহ শ্ৰমিকে কি পাইছিলে? কিন্তু আজি তেওঁলোকৰ মজুৰি 280 টকালৈ বৃদ্ধি কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ বিচৰা হৈছে। তেওঁলোকক একেদিনাই যিটো ষ্টেটাছত তেওঁলোক আছে, যি পৰিস্থিতিত তেওঁলোক আছে, একেদিনাই মাটিৰ পৰা আকাশত উঠাই দিয়াটো সম্ভৱ নহয়। এখোজ এখোজকৈ যে পৰিকল্পনা কৰি তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু ঐতিহাসিক যিসমূহ সমস্যা আছে, সেই সমস্যাসমূহ এখোজ এখোজকৈ আগবঢ়াব লাগিব। দূৰদৰ্শী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই 200 বছৰৰ পাছত চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিলে। তাৰ পাছত তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিছে। তাৰ পাছত আজি গোটেই চাহ জনগোষ্ঠীয় মানুহখিনিয়ে দেখি আছে যে তেওঁলোকৰ উন্নয়নৰ বাবে কোনে কাম কৰিছে, তেওঁলোক কিদৰে ধনাত্মকভাৱে প্ৰভাৱিত হ'ব এইখন চৰকাৰৰ দিনক। এই গোটেই কথা বতৰাবিলাক তেওঁলোকে নিজৰ মনেৰে অনুধাৱন কৰিব পাৰিছে। আকৌ 2026 চনত চাহ জনগোষ্ঠীয় মানুহখিনিয়ে
একেই জনাদেশ দিব বুলি আমি আজি দৃঢ় বিশ্বাসী, কাৰণ তেওঁলোকে গোটেই কথা বতৰাবিলাক দেখি আছে জল জল পট পটকৈ। গীতাৰ্থক ধন্যবাদ জনাইছোঁ। আহিছোঁ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ, আৰু পাটোৱাৰী ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ, মিত্ৰতা বল কাৰ কোৰ্টত, আপুনি কি কয়? মিত্ৰতা বলটো আচলতে ভাবিবলৈ গ'লে বা চিন্তা কৰিবলৈ গ'লে এতিয়া ৰাইজৰ কোৰ্টত পৰিছে। ৰাইজে মিত্ৰতাটো বিজেপিৰ মিত্ৰতাটো মানি লয় নে কংগ্ৰেছৰ নেতৃত্বৰ মিত্ৰতা মানি লয়, নিৰ্বাচনৰ সময়ত তাক উত্তৰ দিব। দ্বিতীয়তে আভ্যন্তৰীণভাৱে মিত্ৰতাৰ বলটো বিৰোধী মিত্ৰতাৰ বলটো কংগ্ৰেছৰ হাতত এতিয়া আছে, আৰু শাসক দলৰ মিত্ৰতাটো বিজেপিৰ হাতত আছে। পাটোৱাৰী ডাঙৰীয়াৰ ওচৰত উল্লেখ কৰিব বিচাৰিছোঁ যে কংগ্ৰেছ দল আৰু ৰাইজৰ দল আৰু কংগ্ৰেছ দল, এই দুয়োটা দলৰ মিত্ৰতাক লৈ বিভিন্ন সময়ত বিভিন্ন বাতৰি চৰ্চা লৈ আহিছে, আপুনি কি কয়? শুনক, আজি আমি মিত্ৰতা সংক্ৰান্তত ভিতৰুৱা কথাবোৰ আমি ক'ব নোৱাৰোঁ। অহা 1 তাৰিখলৈ আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা সম্পৰ্কে মুখ জপাই থৈছে। গতিকে আমিও মিত্ৰতা সম্পৰ্কে ভিতৰুৱা কথাবোৰ ক'ব নোৱাৰোঁ। 1 তাৰিখৰ পাছত অখিল গগৈ ডাঙৰীয়াই ক'ব, আমিও ক'ম। গতিকে 1 তাৰিখলৈ যিবোৰ ভিতৰুৱা সংবাদ, ভিতৰুৱা প্ৰচেষ্টা, সেইবোৰ আমি ক'ব নোৱাৰোঁ। কিন্তু আমি আশাবাদী যে 2-3 তাৰিখৰ ভিতৰত বিৰোধীৰ মিত্ৰতা সম্পূৰ্ণ হ'ব। এটা গুৰুত্বপূৰ্ণ কথা কৈছে পাটোৱাৰী ডাঙৰীয়াই, এই কথাও স্পষ্ট কৰিব নেকি যে অখিল গগৈ ডাঙৰীয়াই এনেধৰণে ঘোষণা কৰিছে যে মিত্ৰতাত আমি আছিলোঁ আৰু ভৱিষ্যতেও থাকিম, এই কথা সঁচা? নিশ্চিতভাৱে আমি মিত্ৰতাৰ প্ৰথম আৰম্ভণি কৰিছিলোঁ ৰাইজৰ দলে আজি 2 বছৰ আগৰ পৰা। আমি জনসাধাৰণক বিজেপিৰ জাতিধ্বংসী যিবোৰ অভিযান, বিজেপিৰ যিবোৰ দুৰ্নীতি, বিজেপিৰ যিবোৰ স্বজনপ্ৰীতি, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিকে ধৰি যিবোৰ স্বজনপ্ৰীতি, সেই স্বজনপ্ৰীতিবোৰ আমি উদঙাই দিছিলোঁ, তথ্যবোৰ উদঙাই দিছিলোঁ। গতিকে আমি এই ক্ষেত্ৰত অসমক উদ্ধাৰ কৰাৰ বাবে, অসমৰ জাতিটোক মানে এক বিপদৰ পৰা উদ্ধাৰ কাৰণে, ভাৰতীয় কেপিটেলিষ্টৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে আমি কৈছিলোঁ যে এই বিজেপিৰ অপশাসন ভাঙি দিব লাগে আৰু বিজেপিক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব লাগে। গতিকে এই কথা আমি কৈছিলোঁ, আৰু তেনেবোৰ বিভিন্ন প্ৰশ্নৰ ওপৰতে আমি বিৰোধীৰ মিত্ৰতাটো আমি আৰম্ভ কৰিছিলোঁ আজি 2 বছৰ আগৰ পৰা। অসমৰ ৰাইজে সেই কথা জানে, সেইকাৰণে আমি কৈছোঁ মিত্ৰতা আমি আৰম্ভ কৰিছিলোঁ, মিত্ৰতাত আমি আছোঁ, মিত্ৰতাত আমি থাকিম, আৰু শেষ পৰ্যন্ত অসমৰ ৰাইজে দেখিবলৈ পাব যে বিজেপি তাকো কংগ্ৰেছৰ নেতৃত্বত বিজেপিৰ মিত্ৰতা সম্ভৱ হৈছে, আৰু অসমৰ জনসাধাৰণে বিৰোধীৰ মিত্ৰতাটো সমৰ্থন কৰিব। এখন নতুন চৰকাৰ দিব আৰু এক সুশাসন মানে আৰম্ভ হ'ব অসমত, এইটোৱে ক'বলগীয়া। পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ, আৰু ৰাজবংশী ডাঙৰীয়াক মই এই কথা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে ৰাইজৰ দলেৰে আপোনালোকৰ কংগ্ৰেছ দলৰ মিত্ৰতা থাকিবনে, আপুনি কি কয়? এই সন্দৰ্ভত কোৱাৰ আগতে মই প্ৰথমতে আমাৰ যোৱাকালি যিটো শিলচৰত বৰ্বৰ ঘটনা ঘটিলে, এগৰাকী 28 বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ কৰি আপোনাৰ পইচা ডিমাণ্ড কৰিছে। তে এই বিজেপি চৰকাৰৰ মহিলা সুৰক্ষা দিয়াৰ, নাৰীক সুৰক্ষা দিব নোৱাৰা চৰকাৰখনক, বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়া মিথ্যাচাৰী চৰকাৰখনক মই শিলচৰৰ ঘটনাটোক দুখ প্ৰকাশ কৰি বিজেপি চৰকাৰখনক গৰিহণা দিলোঁ। আমি মূল কথাটো হ'ল কি, মিত্ৰতাৰ প্ৰসংগত আমাৰ অখিল গগৈয়ে আজি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে 1 তাৰিখে আপোনাৰ আনুষ্ঠানিক কিবা এটা ভাল খবৰ আহিব, মানে দিব। এইটোৱে কথা যে এতিয়া আমাৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে, আৰু আজি তেখেতসকলৰ অখিল গগৈ ডাঙৰীয়াৰ ঘৰত আমাৰ ভাৰতৰ বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াও আহিছে, আৰু চিফলজিষ্ট হিচাপে যাক আমি জানো, হয়, আৰু হয়তো আমি ধাৰণা কৰিছোঁ তেখেতকো ভাল দিহা পৰামৰ্শ কিছু দিছে, তাৰ বাবে আমিও ভাল পাইছোঁ। আৰু পিছৰ পৰ্যায়ত আমি আশা ৰাখিছোঁ আমাৰ গতিটো সুন্দৰভাৱে আগবাঢ়ি যায়, সেইবাবে আমি আশাবাদী। আৰু এতিয়া আমাৰ দেখিছে গৌৰৱ গগৈ ডাঙৰীয়াই সময় পৰিৱৰ্তন অসম যাত্ৰা গোটেই অসমত
আপোনাৰ যিটো ৰাইজে সঁহাৰি দিছে, এই মিত্ৰজোঁট আমাৰ কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰখনক ৰাইজে এবাৰ বিপুল আশীৰ্বাদ দিব, এইটো উমান বোৱা গৈছে। গোলাঘাটত আজি গৌৰৱ গগৈ ডাঙৰীয়াই গোলাঘাটত আপোনালোকৰ দলীয় কৰ্মীৰ অভিযোগ শুনিছে আৰু তেখেতে উল্লেখ কৰিছে যে আপোনালোকৰ যিসকল দলীয় কৰ্মী আছে সেই কৰ্মীৰ অভিযোগ তেখেতৰ নেতৃত্বই আপোনালোকৰ দলৰ নেতৃত্বই শুনিব। এটা গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম, কিন্তু আপুনি আপোনাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ পূৰ্বে এটা প্ৰশ্ন আপুনি মোক পোনপটীয়াকৈ উত্তৰ দিয়ক যে মিত্ৰতাৰ বলটো বৰ্তমান সময়ত কাৰ কোৰ্টত আছে? কংগ্ৰেছৰ কোৰ্টত আছে নে ৰাইজৰ দলৰ কোৰ্টত আছে? আপুনি অসমৰ স্বাৰ্থত বিজেপিৰ সাম্প্ৰদায়িক শোষণ নীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰী এইখন চৰকাৰক ওপৰোৱাৰ কাৰণে সকলো অসমবাসীয়ে বিচাৰিছে। তে মই ভাবোঁ এই যোনটো আপুনি ক'লে মানে আপোনাৰ বলটো কাৰ কোৰ্টত আছে, বিৰোধী মিত্ৰতাৰ যিটো বল, মিত্ৰতাৰ কোৰ্টত থকাৰ আগতে মই ভাবোঁ ৰাইজৰ কোৰ্টত আছে। ৰাইজে নিশ্চয় বিবেচনা কৰিছে আৰু আগন্তুক দিনত ইয়াৰ ভাল ফলাফল আহিব বুলি আমি আশাবাদী। ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আহিছোঁ গীতাৰ্থ বৰাৰ ওচৰলৈ, আৰু গীতাৰ্থক মই সুধিব লগা বহুকেইটা প্ৰশ্ন আছে, কাৰণ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন তৰ্ক বিভাগৰ সম্পাদক গীতাৰ্থ, বহুখিনি কথা তেখেতৰ লগত পাতিব লগা আছে আৰু একে সময়তে তেখেত বিহপুৰীয়াৰ স্থায়ী বাসিন্দা। বিহপুৰীয়া এই সমষ্টিক লৈ বহুখিনি উদুলি মুদুলি হৈ আছে ৰাজ্যত। আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ বিজেপি গমনৰ পৰৱৰ্তী সময়ত কিছুমান তাতে খং ক্ষোভ এনেধৰণৰ সৃষ্টি হৈ আছে। কি হ'ব বিহপুৰীয়াত আপুনি কওক? চাওক, ভূপেন বৰা ডাঙৰীয়াৰ বিজেপি গমন, গোটেই কথা বতৰাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বুলি কৈছে, আমাৰো স্থিতি একেই, যে আমাৰ সত্ৰ সংস্কৃতিক ভাল পোৱা, মহাপুৰুষীয়া পৰম্পৰাক সন্মান কৰা, আমাৰ জাতিটোক ভাষাটোৰ প্ৰতি অলপমানো হৃদয়ত মৰম থকা কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত থাকিব নোৱাৰে। কাৰণ আজি কংগ্ৰেছৰ যিগৰাকী প্ৰবক্তা আছে তেখেতে ক'লে যে বিজেপি সাম্প্ৰদায়িক, বিজেপি জাতিদ্ৰোহী। ৰাইজৰ দলৰ প্ৰবক্তাগৰাকীয়েও ক'লে, তেখেতসকলক সন্মান সহকাৰে জনাইছোঁ যে এনেকুৱা কি জাতিদ্ৰোহ কৰিলে, যি জাতিদ্ৰোহৰ জৰিয়তে চাহ শ্ৰমিকক যদি 200 বিঘা মাটি প্ৰদান কৰা হয়, চাহ শ্ৰমিকক যদি 200 বছৰীয়া যি ঐতিহাসিক শোষণ, সেই ঐতিহাসিক শোষণৰ শুধৰণি কৰি মাটি প্ৰদান কৰা হয়, সত্ৰ সংস্কৃতি পূৰ্ববংগীয় মুছলমানৰ উচ্ছেদৰ পৰা আঁতৰাই মুকলি কৰা হৈছে, আমাৰ সত্ৰ সংস্কৃতি মহাপুৰুষীয়া পৰম্পৰা ৰক্ষাৰ বাবে কৰা কাম যদি জাতিদ্ৰোহ হয়, তেন্তে বিজেপিয়ে এনেকুৱা জাতিদ্ৰোহ কৰি যাব। আজি তেওঁলোকে যি জাতিদ্ৰোহৰ কথা কৈছে, সেই জাতিদ্ৰোহে যদি মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে কাম কৰে, তেন্তে বিজেপিয়ে সেই জাতিদ্ৰোহ কৰি যাব। আজি তেওঁলোকে যি জাতিদ্ৰোহৰ কথা কৈছে, সেই জাতিদ্ৰোহে যদি পঢ়িবলৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিক অলপমান টকা দি তেওঁলোকৰ গোটেই অৰ্থনৈতিক কেৰিয়াৰটো গঢ়িবৰ বাবে বিজেপিয়ে কাম কৰে, আৰু সেয়া যদি তেওঁলোকে জাতিদ্ৰোহ বুলি কয়, তেন্তে সেই জাতিদ্ৰোহ বিজেপিয়ে কৰি যাব। আৰু আমাৰ অসমৰ মহিলাসকলৰ ক্ষেত্ৰত বহু বিবাহ আৰু বাল্য বিবাহ বন্ধ কৰি আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰাৰ বাবে বিজেপিয়ে কৰা কাম যদি জাতিদ্ৰোহ হয়, তেনেকুৱা জাতিদ্ৰোহ বিজেপিয়ে বাৰে বাৰে কৰি যাব। আজি তেওঁলোকে যিবিলাক কথা কৈছে যে বলটো ৰাইজৰ কোৰ্টত আছে, ৰাইজৰ কোৰ্টত থকা হ'লে ৰাইজে আলোচনা কৰা যিবোৰ সিদ্ধান্ত, ৰাইজে যি বুলি ক'লে হয়, বিৰোধী মিত্ৰজোঁটে সেয়াই মানি ল'লেহেঁতেন। কিন্তু আজি যিকেইটা সমষ্টিৰ ওপৰত তেওঁলোকৰ খোৱা কামোৰা লাগি আছে, সেই গোটেই খোৱা কামোৰাবিলাকৰ জৰিয়তে এটা কথা একেবাৰে স্পষ্ট হৈছে, তেওঁলোকৰ যি মিত্ৰতা, সেই মিত্ৰতা মূলতঃ ক্ষমতা কেন্দ্ৰিক। আৰু বিজেপি চৰকাৰ, বিজেপি দল, অসম গণ পৰিষদ, BPF আৰু যিসমূহ আমাৰ দল আছে, এই দলসমূহৰ মিত্ৰতা হৈছে একেবাৰে আদৰ্শগত, পাৰ্থক্য একেবাৰে স্পষ্ট, জনা দেখো একেবাৰে স্পষ্ট হ'ব। সেয়া আমি আজিৰ দিনটোত একেবাৰে দৃঢ় বিশ্বাসী। গীতাৰ্থক ধন্যবাদ জনাইছোঁ। মই পুনৰ আহিম, এতিয়া আহিছোঁ খনেশ্বৰ পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ, এগৰাকী প্ৰবীণ প্ৰাক্তন সাংবাদিক আৰু পৰৱৰ্তী সময়ত ৰাজনৈতিক দলৰ সৈতে জড়িত হোৱা পাটোৱাৰী ডাঙৰীয়াই কিছু কথা পোনপটীয়াকৈ ক'ব পাৰে। আৰু পাটোৱাৰী ডাঙৰীয়াক সেয়ে মই এই প্ৰশ্ন সুধিছোঁ যে যোগেন্দ্ৰ যাদৱৰ উপস্থিতিত বৰ্তমান সময়ত আপোনালোকৰ বিৰোধীসকলৰ মাজত কেনেধৰণৰ পৰিৱৰ্তন হৈছে, আপুনি যদি চমুকৈ কিছু কথা কয়? কেনেধৰণৰ পৰিৱৰ্তন? মধ্যস্থতাকাৰী হিচাপে অখিল গগৈ ডাঙৰীয়াই কৈছে যে 1 তাৰিখলৈ মই মুখ বন্ধ কৰিম। আমিও তেওঁৰ দলৰ বা আমাৰ দলৰ যিবোৰ মিডিয়া পেনেলিষ্ট আছে বা আমাৰ অন্যান্য আছে, তেওঁলোকেও মুখ বন্ধ কৰিব 1 তাৰিখলৈ। আমি আগতে কৈছোঁ যে মুখ নুখুলোঁ বা বিশেষ কথা নকওঁ। কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছে,
এই প্ৰশ্নটোৰ উত্তৰ আমি সামগ্ৰিকভাৱে দিব খুজিছোঁ যে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই অসম ভ্ৰমণ কৰাৰ মূল পটভূমি হ'ল যেতিয়া অসমত মানে বিৰোধী মিত্ৰতাটো অলপ মানে জটি পৰিল তেতিয়া তাক সমাধান কৰাৰ কাৰণে নিশ্চয় অসমলৈ আহিছে। বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই আগতে বহুবাৰ আহিছে, নাগৰিক সন্মিলনৰ সভাত তেওঁ যোগ দিছে। এবাৰ নিৰ্বাচনতো আহিব বুলি এটা কথা শুনা গৈছে। নিৰ্বাচনতো তেওঁ আহিব বুলি কথা দিছে। তেওঁ নহয়, অৰবিন্দ কেজৰিৱালকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন মানে বিৰোধী শিবিৰত থকা ইণ্ডিয়াত থকা নেতাসকল অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত অধিক স্পৰ্শকাতৰ হৈছে, তেওঁলোকো আহিব বুলি শুনিছোঁ। গতিকে হয়তো বিজেপিৰ নেতাসকলো আহিব, বিজেপিৰ কেন্দ্ৰীয় নেতাসকল, কিন্তু সমগ্ৰ ভাৰতবৰ্ষত থকা বিৰোধী ইণ্ডিয়া গোটৰ সকলো নেতা অসমৰ মানে নিৰ্বাচনী প্ৰচাৰত সদমদম লগাব, এই কথা মই জানো। গতিকে আমি প্ৰস্তুত হৈছোঁ, সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছোঁ। মিত্ৰতা সংক্ৰান্তত মই এটাই ক'ব খোজোঁ যে ৰাইজৰ দলৰ 4টা বা 3টা সমষ্টিলৈ কিছু হাৰ্ডল বা অলপ মানে জটিলতা আহিছে, এইটো সঁচা কথা। কিন্তু মিত্ৰতাত সেইটো ডাঙৰ কথা নহয়। আপুনি বিহাৰৰ নিৰ্বাচনলৈ চাওক, 8 ঘণ্টা আগলৈ মনোনয়ন দিয়াৰ 8 ঘণ্টা আগলৈ মানে মিত্ৰতাটো চূড়ান্ত হোৱা নাছিল। সকলো দলৰ প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰৰ নথিসমূহ বা ফৰ্মসমূহ পকেটত লৈ তেওঁলোকে নিৰ্বাচনী বিষয়াৰ ওচৰত মানে বহি আছিল, আৰু যেতিয়ালৈ তেওঁলোকক পোৱা নাছিল চূড়ান্ত সিদ্ধান্ত মিত্ৰতা, তেতিয়ালৈ তেওঁলোকে মিত্ৰতা মানে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা নাছিল। গতিকে শেষত গৈ বিহাৰত হ'ল। গতিকে মই আপোনালোকক এটা খবৰ দিব খুজিছোঁ যে আজি স্পষ্ট হৈছে যে অসমৰ নিৰ্বাচন পিছুৱাব। বিভিন্ন সমীক্ষাত ওলাইছে যে বিভিন্ন চৰকাৰী তথ্যত কৈছে যে অসমৰ নিৰ্বাচন কিছু পিছুৱাব। গতিকে সময় আমাৰ হাতত যথেষ্ট আছে। গতিকে এই সময়খিনিৰ ভিতৰত আমাৰ নিৰ্বাচনী মিত্ৰতাটো সম্পূৰ্ণ হ'ব। আশা কৰোঁ 1 তাৰিখৰ পাছত, 1 তাৰিখে নহ'লেও 2 তাৰিখে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হ'ব। কিন্তু মই এই পটভূমিত ক'ব কৈছোঁ যে বিজেপি মিত্ৰজোঁটৰ কোনো আলোচনাই হোৱা নাই, কোনো আগে বঢ়া নাই, কোনো এখন ফৰ্মেল মিটিং এজিপিৰ লগত হোৱা নাই। গতিকে তেওঁলোক বহুদূৰ পিছপৰি আছে। আৰু বিজেপিৰ য'ত MLA বিধায়ক আছে, যেনে দেৰগাঁও বা তেজপুৰ বা বিভিন্ন য'ত তেওঁলোকৰ বিধায়ক আছে, সেই বিধায়কবিলাকৰ সমষ্টিত গৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইটো সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব, দেৰগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব, তেজপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব, এই কথাবোৰ কৈ পৰিছে। 10 মাৰ্চৰ পূৰ্বে তেখেতসকলৰ সম্পন্ন হ'ব বুলি কৈছে। তেওঁলোকৰ নহয়, চাই থাকক, এজিপিৰ লগত নহয়, অন্যৰ লগত মই নকওঁ। তেওঁলোকৰ গতিকে য'ত এজিপিৰ কেণ্ডিডেট বা বিধায়ক আছে তাতেই এটা ফটোৱা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে, যদি এজিপিয়ে খেলে গোটেই অসমৰ 126টা সমষ্টিতে খেলক, এই কথা কৈছেনে নাই আপোনালোকেও জানে। গতিকে তাৰমানে এটা দম্ভালি মাৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে তোমালোকক আমি যি দিওঁ তাকে মানি লওক, বেছি কথা নক'বা, এজিপিক এই বুলি এটা ৱাৰ্ণিং দিছে। গতিকে তেওঁলোকৰ এজিপিৰ সৈতে মিত্ৰতাটো কিমান দূৰ সফল হ'ব মই সন্দেহৰ আৱৰ্তত আছোঁ। দ্বিতীয়তে মই আপোনালোকক এটা কথা কৈ থৈছোঁ, আমি বিভিন্ন ঠাই ঘূৰোঁ। এজিপি বিজেপিৰ মিত্ৰতাটো কেৱল দিছপুৰত হ'ব পাৰে, নেতাৰ মাজত হ'ব পাৰে, কিন্তু যিটো তৃণমূল পৰ্যায়ৰ কৰ্মী, এইবাৰ এজিপিৰ কৰ্মীয়ে বিজেপিক লৈ ভোট ট্ৰেন্সফাৰ নকৰে। কিয় নকৰে? যে যোৱা 10 বছৰ ধৰি বিজেপিয়ে এজিপিৰ কৰ্মীসকলক, তৃণমূল কৰ্মীসকলক যিটো হাৰাশাস্তি কৰিছে, সেইটো আপুনি এখন গাঁৱলৈ গ'লে গম পাব। গাঁৱলৈ গৈ এজিপিৰ কৰ্মীসকলক সোধক, তেওঁলোকক কোনো সুবিধা দিয়া নাই, এজিপিৰ কৰ্মীসকলক কোনো সন্মান দিয়া নাই, কোনো মানে উন্নয়নৰ কোনো আঁচনিত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া নাই। এই কথা আপোনালোকে গাঁৱলৈ গৈ বুজক আৰু সোধক এজিপিৰ কৰ্মীসকলক, স্পষ্টভাৱে এখন ছবি তেনেকুৱা ছবি দেখিবলৈ পাব। গতিকে মই কৈছোঁ, অতুল বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰতা হ'ব পাৰে, বা শীৰ্ষ নেতৃত্বৰ মাজত দিছপুৰত মিত্ৰতা হ'ব পাৰে, কিন্তু তৃণমূল কৰ্মীৰ মাজত কোনো মিত্ৰতা নহয়। এইবাৰ এজিপিৰ আমি যিটো উমান পাইছোঁ গাঁওবিলাকত ঘূৰি ঘূৰি, এজিপিয়ে এইবাৰ ওলোটা সিদ্ধান্ত ল'ব। পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই গীতাৰ্থৰ ওচৰলৈ পুনৰ উলটি আহিছোঁ আৰু এই প্ৰসংগত গীতাৰ্থই কি ক'ব লাগিছিলে দিম আপোনাক। মই ক'ব চাওক, প্ৰথম কথা, আজি বিৰোধীৰ মিত্ৰজোঁট প্ৰস্তুত কৰিম বুলি যিকেইটা দলে সপোন দেখি আছে,
প্ৰথমে সেই দলকেইটাই নিজৰ মাজৰ কাজিয়াসমূহ নাইকিয়া কৰি তেওঁলোকৰ বিৰোধী মিত্ৰজোঁটটো শক্তিশালী কৰক, কাৰণ গণতান্ত্ৰিক চৰকাৰ এখনত শক্তিশালী মিত্ৰজোঁট বিৰোধীৰ ভূমিকা আছে। তাৰ বিপৰীতে বিজেপি, এজিপি আৰু বাকী দলকেইটাৰ মাজত ক'ত কণ্ডল আছে সেয়া তেওঁলোকে বিচাৰি থকাৰ দায়িত্ব তেওঁলোকৰ নহয়, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁলোকে কৈছে যে এজিপিৰ লগত বিজেপিৰ মিত্ৰতা নহয়। তেওঁলোকে চাগে পাহৰি গৈছে আজি এমাহমান হৈছে, প্ৰায় এমাহমানৰ আগতেই বিজেপি দলৰ ইলেকশ্যন মেনেজমেণ্ট কমিটি হওক, বুথ কমিটি হওক, পৃষ্ঠা প্ৰমুখ হওক, এইসমূহ নিৰ্মাণ ইতিমধ্যে হৈ গৈছে, প্ৰায় এমাহ হৈছে। যিখিনি সময়ত আজি গৌৰৱ গগৈ ডাঙৰীয়া এটা দলৰ সভাপতি হোৱাৰ পাছত তেখেতক সমষ্টিয়ে মানুহে তেখেতৰ সন্মুখত মুৰ্দাবাদ ধ্বনি দিছে, কৰ্মীসকলে তেওঁলোকৰ বিৰুদ্ধে গৃহ যুদ্ধ আৰম্ভ কৰিছে। সেই কথা বতৰাবিলাক তেওঁলোকে চাওক, আপুনি কথা কওঁতে মই কথা কোৱা নাই, বিজেপিৰ কৰ্মীয়ে মুৰ্দাবাদ দিছে। চাওক আপুনি কথা কওঁতে মই কথা কোৱা নাই, আপুনি মোক স্পষ্টকে কথাকেইটা ক'বলৈ দিয়ক। সময় দিব দেই, মোৰ সময় পোৱাই নাই। মই যদি স্পষ্টকে নকওঁ তেতিয়াহ'লে দিগন্তদা ধন্যবাদ। চাওক, তেওঁলোকৰ নিজৰ দলৰ মাজত থকা খোৱা কামোৰাবিলাক নাইকিয়া কৰি লওক, তাৰ পাছত তেওঁলোকে আনলে চকু দিয়ক। তেওঁলোকে মিত্ৰতা কিহৰ বাবে কৰিবলৈ বিচাৰিছে? তেওঁলোকৰ নেৰেটিভ হৈছে চৰকাৰ গঠন কৰি অসমৰ মানুহৰ বাবে কাম কৰা। আৰু যিকেইটা দলে চৰকাৰ গঠন কৰি অসমৰ মানুহৰ বাবে কাম কৰিম বুলি সপোন দেখিছে, সেই দলকেইটাই নিজৰ মাজত গোটেই সিদ্ধান্তসমূহ ল'ব নোৱাৰি কোনোবা যোগেন্দ্ৰ যাদৱ নামৰ মানুহ এটাক আনি পেলাই তেওঁ সমাধান কৰি দিব তেওঁলোকৰ মাজৰ কাজিয়া। আৰু গোটেই পৰিঘটনাটো দেখি মোৰ মনত পৰিছে এটা সাধু কথা, সৰুতে পঢ়িছিলোঁ। এই ৰুটি দুটা থাকে, শিয়াল এটাই ভগাবলৈ আহে, তাৰপিছত গোটেই কাহিনীবিলাক সাধু কথাৰ মাজেৰে যোনে বুজি পায় সেইবিলাক আজিৰ পৰিস্থিতিটো বিৰোধী মিত্ৰজোঁটৰ একে হ'বলৈ গৈ আছে। ধন্যবাদ জনাইছোঁ। মই সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ৰাজবংশী ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে বিৰোধী মিত্ৰতাক লৈ আমাৰ গীতাৰ্থই কিছুমান কথা ক'লে, কিছুমান উদাহৰণো দাঙি ধৰিছে, আপুনি কি কয়? হয়, আমি 1 তাৰিখলৈকে ৰ'ব পাৰিম লাগিব নে তাৰ পৰৱৰ্তী কোনোবা দিন নিশ্চিত? মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ মিত্ৰতা সম্পূৰ্ণ দিশে আগবাঢ়িছে আৰু আনুষ্ঠানিকতাটো বাকী আছে, 1 তাৰিখলৈ ৰখক। এতিয়া কথাটো হ'ল কি, তেখেতে যিবোৰ অভিযোগ দিছে মই এইবোৰ অভিযোগ খণ্ডন কৰিব বিচাৰিছোঁ। এতিয়া বিজেপি চৰকাৰখন, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে জাতিদ্ৰোহী কাম কৰিছে, তাৰপিছত আপোনাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ এইবোৰতো কাম কৰিছেই, লগতে সাম্প্ৰদায়িকৰ কথাটো গোটেই অসমবাসীয়ে, গোটেই ভাৰতবাসীয়ে, গোটেই বিশ্ববাসীয়ে গম পাইছে। আনকি মহামান্য উচ্চ ন্যায়ালয়ে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নটিচ দিব লগা হৈছে। তাত প্ৰতি দুৰ্ভাগ্যজনক কথা, মানে আমি অসমবাসী হিচাপে মানে লজ্জাবোধ কৰিছোঁ যে ইতিহাসত কোনো এজন মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে মানে নটিচ জাৰি কৰা নাছিলে। এই প্ৰথম দেখিলোঁ যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীগৰাকীক মানে আপোনাৰ হাইকোৰ্টে নটিচ দিব লগা হৈছে। ইয়াতে গম পোৱা গৈছে যে তেখেত কিমান ভ্ৰষ্টাচাৰী হ'ব, কিমান দুৰ্নীতি পৰায়ণ হ'ব, কিমান মিথ্যাচাৰী হ'ব, কিমান স্বৈৰাচাৰী হ'ব, কিমান হিটলাৰী শাসন চলোৱা ব্যক্তি হ'ব আৰু কিমান তেখেত সাম্প্ৰদায়িক হ'ব। এই কথাটো এতিয়া জল পটকৈ ওলাই পৰিছে। এতিয়া তেখেতে কৈছে কি 855 জনৰ শ্বহীদৰ কথা। মই কওঁ আপোনাক 855 জনৰ শ্বহীদৰ কথা, সেইখিনি সময়ত RSSৰ নেতৃত্বত, RSSৰ উচতনিত আছুৰ যিটো মানে আন্দোলন, সেই আন্দোলনটোৱে অসমক সামগ্ৰিকভাৱে ক্ষতি কৰিছিলে। আৰু তেতিয়া মানে এই ভাইলেশ্যনটো কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তেতিয়া মানে পদক্ষেপ লৈছিলে। নহ'লে এই আপোনাৰ যোনটো ভাইলেশ্যনটো, তেতিয়া গাঁও জ্বলি গৈছিলে, তেতিয়া আপোনাৰ মানুহ মৰিছিলে, তেতিয়া আপোনাৰ নানান ধৰণৰ হত্যা লীলা চলিছিলে। নাথ ডাঙৰীয়া, মই কৈ লওঁ কথাটো। এতিয়া কথাটো হ'ল সেই ভাইলেশ্যনটো ৰখাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা ল'লে, তেতিয়াই 855 জনৰ শ্বহীদৰ কথা কৈছে, আমিও স্বীকৃতি দিছোঁ।
আৰু সেইখিনি সময়ত প্ৰায়তঃ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত অসম চুক্তি হৈছিলে আৰু সেই অসম চুক্তি অসম গণ পৰিষদৰ তেতিয়া নেতৃত্বই লৈছিলে দায়িত্ব আৰু আজি সেই অসম গণ পৰিষদ বিজেপিৰ মিত্ৰজোঁটৰ সংগী আজি অসম চুক্তি আপোনালোকৰ অসমবাসী সকলো ৰাইজে দেখিছে অসম চুক্তিৰ এটা দাড়ি কমা বিন্দু নোহোৱাকৈ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে আমি অসম চুক্তি ৰূপায়ণ কৰিম বুলি কিন্তু তেখেতসকলে 2024 বৰ্ষলৈকে 14টো আগত আছিলেই 24 বৰ্ষলৈকে তেখেতসকলে বাংলাদেশীক নাগৰিকত্ব দিলে আৰু আপাৰ হাউচত গৈ কিনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তাৰ সমৰ্থনত ভোট প্ৰদান কৰিলে এইটো অসমবাসী সকলোৱে দেখিছে কা আন্দোলনৰ সময়ত পাঁচজন ল'ৰা শ্বহীদ হ'ল সেই কাখন কোনে আনিলে সেই কাখন বিজেপি চৰকাৰে আনিলে সেই কাখন আনাৰ ফলত আমাৰ অসমীয়া জাতিৰ কিমান ব্যাঘাত জন্মিছে কিমান আমি মানে অসমীয়া জাতি কিমান এটা ভাবুকিৰ এটা মানে অৱস্থালৈ গৈছে তেনেকুৱা ধৰণৰ কথা জাতিদ্ৰোহী তেখেতসকলে কাম কৰিছে আৰু এতিয়া তেখেতসকলে কৈ আছে 855 জনৰ কথা যে 855 জনৰ এই শ্বহীদৰ কথাটো আমি মৰ্যাদা দিছোঁ অসম চুক্তিৰ জৰিয়তে আৰু আখৰে আখৰে পালন কৰিম আৰু সেই হিচাপে আমি আমাৰ কংগ্ৰেছৰ নেতৃত্বত অসম চুক্তি ৰূপায়ণ বিভাগ খুলিছিলোঁ সেই বিভাগৰ জৰিয়তে NRCৰ কাম কৰিছিলে NRCৰ কাম পৰৱৰ্তী পৰ্যায়ত কৰি আহিলে কিন্তু এই 2014 চনত যেতিয়া ইয়াত বিজেপি চৰকাৰ আহিলে আহাৰ পিছত NRCত প্ৰতীক সাজিলে 1600 কোটি টকা লুণ্ঠন কৰি ইয়াৰ পৰা পলাই পত্তন দিলে তাৰপিছত NRCৰ কাম ইয়াতে স্তব্ধ হৈ কিনে ৰৈ গ'ল না NRCৰ কাম কৰিলে না তেখেতসকলে জাতিৰ আমাৰ যিবোৰ মানে সমস্যা 6 জনগোষ্ঠী জনজাতিকৰণৰ সেইবিলাক কাম নকৰিলে 6 নং দফাৰ কাম নকৰিলে 5 নং দফাৰ কাম নকৰিলে তেখেতসকলে তাতকৈ আৰু দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে ধন্যবাদ এক ছেকেণ্ড আৰু ক'বলগীয়া আছে কথাটো হ'ল কি তেখেতক বহুত সময় দিছে মোক অলপ সময় দিয়ক এতিয়া কথাটো হ'ল কি এইবোৰ কথা অসমবাসীয়ে দেখি আছেতো আমি অসম আমাৰ গৌৰৱ গগৈ নেতৃত্বত যিবোৰ মানে এতিয়া আমাৰ অসম পৰিৱৰ্তন যাত্ৰা যোনটো সময় পৰিৱৰ্তন যাত্ৰা যোনটো চলি আছে সেই যাত্ৰাত সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা শংকিত হয় এতিয়া তেখেতসকলে মানে আপোনাৰ এই সাম্প্ৰদায়িক ৰাজনীতি তাৰপিছত ভয় ভাবুকিৰ ৰাজনীতি এতিয়া আপোনালোকে মিডিয়াতে দেখিছে মিডিয়াৰ আপোনাৰ সাংবাদিকসকলক কেনেকুৱা প্ৰশ্ন কৰে বোলে তোমাৰ মালিক কোন তোৰ চাকৰি মই মানে এনেকুৱা তোৰ চাকৰিৰ প্ৰতি মোৰ মানে এনেকুৱা ভাবুকি দিয়াৰ দৰে কথা তে এনেকুৱা ধৰণৰ কিছুমান কথা আছে গোটেই অসমবাসী ৰাইজে দেখিছে এতিয়া মই আৰু এটা কথা কওঁ চাহ জনগোষ্ঠীৰ কথা কৈছে এক মিনিট চাহ জনগোষ্ঠীৰ কথা কৈছে চাহ জনগোষ্ঠীৰ আপোনাৰ 108 গৰাকী প্ৰাৰ্থী অনা অসমীয়া বহিৰাগত অসমৰ বাহিৰৰ পৰা আনি তেখেতসকলে চাহ জনগোষ্ঠীৰ এই যিবোৰ আমাৰ ভেকেঞ্চি আছিলে চৰকাৰী ভেকেঞ্চি তেখেতসকলে মানে চাকৰি দিছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'ব পাৰে নেকি অসমৰ থলুৱা জাতি জনগোষ্ঠীয়ে চাকৰি নোপোৱা হৈছে এতিয়া তাৰ লগতে ভুৱা প্ৰমাণ পত্ৰৰে আপোনাৰ জাতিগত ভুৱা প্ৰমাণ পত্ৰৰে 58 গৰাকীক 98 গৰাকীক তেখেতসকলে ভুৱা প্ৰমাণ পত্ৰৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তি প্ৰদান কৰিছে স্বচ্ছ নিকা এইবোৰ কথা কোৱা বিজেপি চৰকাৰখনে লাজ লাগিব লাগে আমি মূল বস্তু আমাৰ মিত্ৰতাৰ বল নাই তেখেতে এইবোৰ কথা মানিছে আলোচনা কৰিম আপোনাক অকণমান পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আহিম গীতাৰ্থই এই সন্দৰ্ভত কি কয় চাওক তেখেতৰ অভিযোগ কেইবাটাও আছে তেখেতৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ভুৱা চাৰ্টিফিকেট উলিয়াই ভ্ৰষ্টাচাৰৰ চাকৰি দিয়া হৈছে কিন্তু তেখেতে এই কথাটো জনাটো জৰুৰী আছিলে যে আজি ASDC অফিসত যিকেইটা বেমেজালিৰ সৃষ্টি হৈছে সেই বেমেজালিকেইটা ধৰা পেলাই এইখন চৰকাৰেই তেওঁলোকৰ বিৰুদ্ধে নিজৰ জিলাত ফৌজদাৰী গোচৰ ৰুজু কৰি স্বচ্ছতাৰ ভিত্তিত যে চাকৰি সংৰক্ষণ হ'ব লাগে স্বচ্ছতাৰ ভিত্তিত যে চাকৰি প্ৰদান কৰিব লাগে এই কথা বতৰাবিলাকতো আমিয়ে কৈ আছো
কিন্তু তেওঁলোকে আজি এই মঞ্চখনৰ পৰা অসমৰ ৰাইজৰ মাজলৈ এটা ভুল বাৰ্তা দিবলৈ বিচাৰিছে। দ্বিতীয় কথাটো তেখেতে ক'লে যে সময় পৰিৱৰ্তনৰ যাত্ৰা কৰি তেওঁলোকে অসমখন উন্নতি কৰিব, অহা বছৰ চৰকাৰ গঠন কৰিব। কিন্তু তেওঁলোকে সময় পৰিৱৰ্তনৰ যাত্ৰা কৰাৰ আগতে তেওঁলোকৰ দলটো পৰিৱৰ্তন হৈ গ'ল। কাৰণ তেওঁলোকৰ দলটোৰ যিসমূহ কথা ইতিমধ্যে ওলাইছে, গোটেই কথা বতৰাবিলাক অসমে জানিছে। মিত্ৰতাৰ বল কাৰ কোৰ্টত আছে বুলি কওঁতে ৰাইজৰ কোৰ্টত আছে বুলি তেওঁলোকে যিটো এটা ষ্ট্ৰেটেজিক আনচাৰ দিলে, সেই আনচাৰটোৰ মতে ৰাইজে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত তেওঁলোকে নিজৰ মাজত পাতি আলোচনা কৰিব লাগে। যদি ৰাইজৰ কোৰ্টত মিত্ৰতা থাকিলেহেঁতেন তেতিয়াহ'লে যোগেন্দ্ৰ যাদৱক তেওঁলোকে মাতি তেওঁলোকৰ কাজিয়া সমাধান কৰিবৰ বাবে পদক্ষেপ নল'লেহেঁতেন। তেওঁলোকে কোৱাৰ মতে ৰাইজৰ কোৰ্টত যদি মিত্ৰতাৰ বলটো থাকিলেহেঁতেন তেওঁলোকৰ এই ক্ষমতা কেন্দ্ৰিক যিসমূহ কাজিয়া, চিট আমুকটো আমুকক লাগিব, তমুকটো তামুকক লাগিব, তাৰ বাবে দলৰ মাজত গৃহযুদ্ধ নহ'লহেঁতেন। এটা কথা একেবাৰে স্পষ্ট, আজি অসম চৰকাৰৰ নেতৃত্বত এটা কথা শুনক, আজি অসম চৰকাৰৰ নেতৃত্বত বহুত কথা আমি ফোকাস কৰিছোঁ যে উন্নয়ন আমি কেনেকৈ ফোকাস কৰিব পাৰোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ ফোকাস কৰিব পাৰোঁ, ছ'চিয়েল জাষ্টিছ কেনেকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি সংবিধানৰ ৪ৰ্থ অধ্যায়ত আছে, DPSP, এইসমূহৰ জৰিয়তে বিনামূলীয়া হিতাধিকাৰী আঁচনিসমূহৰ জৰিয়তে একেবাৰে তলৰ অৰ্থনৈতিকভাৱে তলত থকা মানুহবিলাকক কেনেকৈ আগবঢ়াই নিব পাৰোঁ। আজি মিত্ৰজোঁটৰ চৰকাৰখনে এই গোটেই কথা বতৰাবিলাকত কাম কৰিছে। আৰু অনাগত দিনত আমাৰ ভিজন কি হ'ব সেই সন্দৰ্ভত AGPৰ নেতৃত্বৰ লগত বিজেপিৰ নেতৃত্বৰ কথা বতৰা চলি আছে। আৰু ২-৩ দিনৰ ভিতৰতে গোটেই ক্ষমতা, গোটেই চিটবিলাকৰ লৈ আমাৰ যিসমূহ সিদ্ধান্ত আছে সেই সিদ্ধান্তসমূহ অসমৰ ৰাইজক জনাব। এইবাবেই জনাব কাৰণ অসমৰ ৰাইজৰ বাবে কাম কৰিবলৈ গৈ আছে অনাগত ৫টা বছৰ, 10টা বছৰ আৰু 15টা বছৰ। আন দলবিলাকৰ দৰে তেওঁলোকৰ মাজত কি কাজিয়া হৈ আছে, কি সমাধান কৰিবলৈ বাকী আছে, ৰাইজৰ বাবে কাম কৰিবলৈ যোৱা ৰাস্তাটোত ৰাইজকে তেওঁলোকে নজনায়। এই গোটেই কথা বতৰাবিলাক কোন দল গণতান্ত্ৰিক হৈ আছে, কোন দল অগণতান্ত্ৰিক হৈ আছে, সেইসমূহ কথা ৰাইজে দেখিছে। তৃতীয়টো অভিযোগ তেওঁ দিলে যে অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বিৰুদ্ধে ন্যায়ালয়ৰ পৰা এটা নটিচ আহিছে, কিন্তু তেখেতে জনাটো প্ৰয়োজন আছিলে। ইমাৰ্জেঞ্চিৰ সময়ত 1975ৰ সময়ত যেতিয়া ইন্দিৰা গান্ধীয়ে সুপ্ৰিম কোৰ্টৰ যিগৰাকী মানুহে জাষ্টিছ পাব লাগে, চিফ জাষ্টিছ, সেইগৰাকী মানুহক চিফ জাষ্টিছ নিদি তেওঁৰ পক্ষপাতি থকা মানুহ এগৰাকী MN ৰয়ক চিফ জাষ্টিছ দিছিলে। আৰু তাৰ সেই দল এটাই আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰশ্নটো কৰাৰ নৈতিক মূল্যবোধ তেতিয়াই নাই, নৈতিকতা তেতিয়াই নাই। গোটেই কথা বতৰাবিলাক আজি অসমৰ তাৰ পূৰ্বে গীতাৰ্থক এটা পোনপটীয়া প্ৰশ্ন মই সুধিব বিচাৰিছোঁ যে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া কাজিয়া ভাঙিবলৈ আহিছে নেকি? আপুনি স্পষ্টকৈ কি কয়? চাওক, তেখেত এক্সিট পোলৰ কাৰণে আহিছে। তেখেতে বিৰোধী মিত্ৰজোঁটৰ মাজত যিসমূহ কথা বতৰাই এতিয়ালৈকে চূড়ান্ত সিদ্ধান্তত উপনীত হ'বগৈ পৰা নাই সেইসমূহৰ কাৰণে আহিছে। যোগেন্দ্ৰ যাদৱ আহিছে আজি কংগ্ৰেছৰ যিখন ইস্তাহাৰ, তেওঁলোকৰ যিখন অভিযোগনামা, সেই অভিযোগনামাখন একেবাৰে তলৰ অভিযোগনামা। তেওঁলোকৰ অভিযোগনামা কেনেকৈ আৰু উন্নত কৰিব সেইসমূহ কথাৰ বাবে আহিছে। তেওঁলোকৰ ভৱিষ্যতৰ বাট কেনেকুৱা হ'ব সেই বাট দেখুৱাবৰ বাবে আহিছে। তেওঁলোকে চিন্তা কি কৰিব, ইমপ্লিমেণ্ট কি কৰিব সেইসমূহৰ বাবে আহিছে। তেখেতে ইতিমধ্যে এটা দলৰ সৈতে সমগ্ৰ অসমত ঘূৰি আছে আৰু ২-৩ দিনৰ পাছতেই চাগে তেওঁলোকৰ ফালৰ পৰা প্ৰথম এক্সিট পোলটো তেওঁলোকে দিব। আৰু মই গীতাৰ্থ বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মই কিছু সময়ৰ পাছত সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ ঘূৰি আহিম, কিন্তু এতিয়া তাৰ পূৰ্বে আমাৰ বিৰতি লোৱাৰ সময় হৈছে। আমি কিছু সময়ৰ পাছত পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट?
आंटी भर दो ना प्लीज। मुंह तोड़ जवाब। कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट है, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাওঁ আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছোঁ। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাওঁ দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলোঁ। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও।
বিৰতিৰ পাছত আমি পুনৰ অনুষ্ঠানলৈ উলটি আহিছোঁ। মিত্ৰতাৰ বল কাৰ কোৰ্টত, এই বিষয়লৈ আমি আলোচনা কৰি আছোঁ। এতিয়া আহিছোঁ সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ। ৰাজবংশী ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথাই সুধিব বিচাৰিছোঁ যে আমাৰ যোগেন্দ্ৰ যাদৱ তেখেতে বিৰোধীৰ কাজিয়া ভাঙিবৰ কাৰণে আহিছে নেকি, আপুনি কি কয়? তেখেতটো অখিল গগৈৰ পুৰণি কালৰ বন্ধু, সেইটোতো উল্লেখ কৰিছে। আৰু আমিও বিগত সময়ছোৱাত অখিল গগৈৰ লগত মত বিনিময় কৰা, লগ ধৰা দেখিছোঁ। এইটো ইমান বিশেষ ডাঙৰ কথা নহয়। এণ্টি ইণ্ডিয়া কৰাপশ্যন এগেইনষ্টত যিটো পাৰ্টি আছিলে তেতিয়াৰ পৰা তেখেতসকল সংগী, অৰবিন্দ কেজৰিৱাল সতীৰ্থ, হয়, তাৰপিছত অখিল গগৈ, যোগেন্দ্ৰ যাদৱ, মনীষ সিসোদিয়া, তেনেকুৱা আছিলে। এতিয়া এইবোৰ কথাত বিজেপিৰ কোনো ইছ্যু নাই। এইবোৰ কথা তেখেতসকলে টানি আনি মানে নিজকে জহাই ফুৰিব ধৰিছে। এতিয়া আপুনি নিজে চিন্তা কৰক, অসমত যিবোৰ জ্বলন্ত সমস্যা আছে এইবোৰ কথাহে চিন্তা কৰিব লাগিছিলে, সমাধান কৰিব লাগিছিলে। ৰাইজক প্ৰতিশ্ৰুতি কি দি আহিছিলে তেখেতসকলে? 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব বুলি, তাৰপিছত প্ৰতি ঘৰত একোটাকৈ চাকৰি দিম বুলি কৈছিলে। আজি কিন্তু ৰাভা যৌথ মঞ্চৰ সৈতে মিত্ৰতা হোৱা বুলি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। মই কি কৈছোঁ, তেখেতসকলে মিত্ৰতা এই আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে যে আমাৰ মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ যিবোৰ আলোচনা এইবোৰ আমাৰ আভ্যন্তৰীণ কথা, আমি মিডিয়াত প্ৰকাশ কৰিব নোৱাৰোঁ। এইটো আনুষ্ঠানিক আমাৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকল আছে, ৰাইজৰ দলৰ সভাপতি আছে, আমাৰ জাতীয় পৰিষদৰ সভাপতি ডাঙৰীয়া আছে, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আছে, আনুষ্ঠানিকভাৱে এইটো ঘোষণা কৰিব। এতিয়া তেখেতসকলে এই কথাটো তেখেতসকলে মানে এনেকুৱা হৈছে যে তেখেতে আমাৰ ফালেহে দৃষ্টি নিবদ্ধ কৰি ৰাখি থৈ দিছে। তেখেতসকলৰ হেমাংগ ঠাকুৰীয়া পলাশবাৰী যিটো আপোনাৰ তাতে আপোনাৰ মাৰপিট অৱস্থা পলাশবাৰী সমষ্টিতে প্ৰাৰ্থীকেন্দ্ৰিক, আৰু আপোনাৰ দৰঙত আপোনাৰ পৰমানন্দ ৰাজবংশীৰ যিটো তাৰমানে তাতে অৰি আৰু অসম গণ পৰিষদৰ এতিয়ালৈকে যে আনুষ্ঠানিকভাৱে কোনো মিত্ৰতাৰ কোনো আলোচনা আগবঢ়া নাই। ইফালে আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ পাৰ্টি সমষ্টি মিটিং কৰি গৈছে, পাৰ্টি ঘোষণা কৰি গৈছে, আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সেই পাৰ্টীসকলক নস্যাৎ কৰি গৈছে। তেখেতসকলৰ নিজৰ ভিতৰতে ইমান কণ্ডল আউল লাগি আছে। মই আচৰিত কথা, এইবোৰ সমাধান কৰিব নোৱাৰি তেখেতসকলে আনৰ ফালে চাই আছে, নিজৰ ঘৰখনে আইনাৰ আৰু আনলৈ শিলগুটি দলিয়াই আছে। আচৰিত কথা। সেই তেতিয়া যে তেখেতসকলে ডাইলগটো দিছিলে তাৰ মই ৰিকাউণ্টাৰটো দিলোঁ। এইটো ঠিক আছে, অৰ্থাৎ আমিতো তেনেকুৱা ডাইলগ মাৰি ফুৰা ল'ৰা নহয়, আমি বাস্তৱ যিখিনি সমস্যা তাক লৈ কিনে আমি অতি নিষ্ঠাৰে সততাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। সেই কথা হ'ল এইটো। এতিয়া আপোনাৰ আদানী আম্বানীক ৰামদেৱক গোটেই অসমৰ 6 চিডিউলৰ ট্ৰাইবেল বেল্টৰ মাটি দিব, 1 টকা দৰত মাটি দিব, অসমীয়া মানুহক থলুৱা মানুহ জনগোষ্ঠীসকলক উচ্ছেদ কৰিব। উচ্ছেদ কৰি এতিয়া তেখেতসকলে পুঁজিপতিৰ স্বাৰ্থত কাম কৰিব, আৰু যিবোৰ মানুহে খাজানা দিবলগীয়া আছে 1000 গুণ কৰ বৃদ্ধি কৰিব, মাটিৰ খাজানা বৃদ্ধি কৰিব। এইখন চৰকাৰে মানে আমাৰ অসমৰ ভৱিষ্যত কোনফালে লৈ গৈ আছে, অসমীয়া জাতিক কোনফালে লৈ গৈ আছে, এই অসমবাসী ৰাইজে দেখি আছে। ইয়াৰ প্ৰত্যুত্তৰ 2026 চনৰ বিধানসভাৰ আগে মানে ৰাইজে প্ৰস্তুত হৈ আছে। নিৰ্বাচনৰ সময়ত সবলভাৱে তেখেতসকলক প্ৰত্যুত্তৰ দিব। হিমন্ত বিশ্ব শৰ্মা স্বৈৰাচাৰী শাসন, হিটলাৰী শাসন, শোষণ নীতি শাসন, দমন নীতি শাসন আৰু অসমবাসীয়ে ৰাইজে বিচৰা নাই। এতিয়া কথাটো হ'ল কি, আমাৰ মানে অসমৰ যিবোৰ আমাৰ শিক্ষিত নিবনুৱা আছে, আপোনালোকে দেখি আছে, শিক্ষিত নিবনুৱাসকলে ডিগ্ৰী লৈ গ্ৰেজুৱেশ্যন কৰি তেখেতসকলে ডক্টৰ ইঞ্জিনিয়াৰ হৈ কিটো অৱস্থা, না জল না থল অৱস্থা। গ্ৰেজুৱেশ্যন কৰি কিনে ফুটপাথত চব্জি দোকান দিবলগীয়া হৈ আছে। মোদী ডাঙৰীয়াইটো প্ৰধানমন্ত্ৰী হয়তো এইটো আপোনাৰ ডাইলগে মাৰি থৈছে, বোলে পকৰি তেলো। এনেকুৱা দলৰ পৰা নেতৃত্বৰ ফালৰ পৰা ভাষ্য যিবোৰ
তাৰ পৰা আমি কি আশা কৰিম এতিয়া কথাটো হ'ল কি তেখেতসকলৰ এনেকুৱা কণ্ডল লাগি আছে ষ্ট্ৰীম ফাইল যিটো আমেৰিকাই মানে এতিয়া আমেৰিকাৰ হাতত ফাইলখন ৰাখি থৈ দিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মানে বাধ্য কৰাই দিছে যে অসম ভাৰতৰ এগ্ৰিকালচাৰৰ লগত ৰাজ্যৰ ৰাজনীতিৰ কথা পাতিছো এতিয়া ৰাজ্যৰ ৰাজনীতিৰ কথাইতো কৈ আছো ৰাজ্যৰ ৰাজনীতিৰ কথাটো তাত আহিব খেতিয়কসকলতো আমাৰ অসমতো আছে নহয় অসমৰ খেতিয়কসকলৰ যদি নাজল নাথল অৱস্থা হয় সেইটোতো বিজেপি চৰকাৰে দায়িত্ব ল'ব লাগিব ষ্টিম ফাইলৰ চহী কৰি ষ্টিম ফাইলৰ যিটো এতিয়া ব্লেকমেইলিঙৰ ৰাজনীতি চলি আছে তাতে যে এগ্ৰিকালচাৰৰ যে আপোনাৰ এতিয়া চহী কৰিলে মোদী চৰকাৰে তাৰতো ভুক্তভোগীটো আমাৰ কৃষকসকলো ভুগিব এতিয়া কৃষকসকলৰ এতিয়া আপোনাৰ খেতিয়কৰ যিবিলাক আপোনাৰ বেপাৰখন এমএছপি যিটো ৰেট সেইবোৰ এতিয়া সব গোটেই মোদীৰ হাতত গুচি যাব এতিয়া আমাৰতো কৃষি খণ্ডটো আমাৰ অসমৰ কৃষি খণ্ডটো ধ্বংস হ'ব মই বাকী ৰাজ্যৰ ৰাষ্ট্ৰৰ কথাটো মই নকওঁৱে বাৰু তে এইবোৰ কথা আছে এইবোৰ কথা ক'বলগীয়া আছে আৰু তাৰ লগতে মই আপোনাক কৈছোঁ নাৰীজনিত কেলেংকাৰীত থকা প্ৰধানমন্ত্ৰীৰ নাম অহাটো ভাৰতবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা যে কোনো এখন বিশ্বৰ মানে প্ৰধানমন্ত্ৰীত এনেকুৱা নাম অহাটো আমাৰতো ভাৰতৰ ইতিহাসত নাছিলে ষ্ট্ৰীম ফাইলত বা নাৰী কেলেংকাৰীত নাম অহাটো কিন্তু এই বিজেপি নাম আহিছে এটা কথা ক'ব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই তেখেতক সুধিব লগা আছে এটা গোপন সূত্ৰৰ খবৰ মোৰ হাতত আছে আৰু সেইমতে মই উল্লেখ কৰোঁ তিনিটা সমষ্টিৰ কথা নাওবৈচা বৰচলা আৰু মাৰ্ঘেৰিটা এই তিনিটা সমষ্টিত মূলতঃ কেন্দ্ৰ কৰি এটা গোপন খবৰ আপোনাক মই আগতে এই কথা কৈছোঁ এই তিনিটা সমষ্টি কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ এই প্ৰশ্নটো অকণমান দুদুল্যমান হৈ আছে আপুনি কি কয় হয় দুই তিনিটা সমষ্টিত কিছু এটা জটিলতা আছে এইটো আজিৰ নহয় আজি 4-5 দিন জটিলতা কিয় আছে আপুনি জটিলতা আছে মানে আমাৰো উপযুক্ত কেণ্ডিডেট আছে আমি সেই তিনিটা সমষ্টিত জিকাটো খাটাং এইকাৰণে আমি বিচাৰিছোঁ গতিকে এইটোৱে অন্যতো বেলেগ নাই আমাৰ নীতিগত আদৰ্শত মানে কিছু মত পাৰ্থক্য থাকিব পাৰে কংগ্ৰেছৰ লগত কিন্তু আমি এইবাৰৰ মানে নিৰ্বাচনটোত কংগ্ৰেছৰ লগত নীতিগত মতাদৰ্শ থাকিলেও আমি এটাই লক্ষ্য ৰাখিছোঁ যে এই জাতিধ্বংসী বিজেপি চৰকাৰখনক ভাঙিব লাগে ভাঙিব লগা হ'লে আমিতো অকলে নোৱাৰোঁ আমাক শত্ৰু হওক মিত্ৰ হওক আমাক বেলেগ দলৰ সহায় লাগিবই তেতিয়াহে আমি ভাঙিব পাৰিম আপোনাক এটা মই 2021 চনৰ নিৰ্বাচনৰ মানে এটা তথ্য দিব খোজোঁ হয় 2021 চনৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ লগত মিত্ৰতাৰ বহু প্ৰচেষ্টা চলিছিল অৱশেষত নহ'ল নোহোৱাৰ কাৰণে আমি অকলে অকলে নিৰ্বাচন খেলিলোঁ জাতীয় পৰিষদেও নিৰ্বাচন খেলিলে কংগ্ৰেছেও খেলিলে ৰিজাল্টত দেখা গ'ল যে উজনি অসমৰ যিবোৰ খিলঞ্জীয়া অধ্যুষিত সমষ্টি এই সমষ্টিবিলাক ৰাইজৰ দল এজেপি এই আমাৰ যিটো মিত্ৰ দলৰ অংশীদাৰ তেওঁলোকৰ কাৰণে 18টা সিটত 18খন আসনত মানে হেৰি হ'ল 18টা আসনত কংগ্ৰেছ হাৰিল কংগ্ৰেছৰ এই অভিজ্ঞতা আছে কংগ্ৰেছে স্বীকাৰ কৰিছে গৌৰৱ গগৈ স্বীকাৰ কৰিছে 2021 চনৰ নিৰ্বাচনৰ শিক্ষা আমি লৈ থৈছোঁ এই কথা কৈছে গতিকে এইটো কথা দেখ স্পষ্ট যে মিত্ৰতা নহ'লে বিৰোধীৰ মিত্ৰতা নহ'লে কেতিয়াও কংগ্ৰেছে শাসনত অধিষ্ঠিত হ'ব নোৱাৰে 21ত প্ৰমাণ হৈছে দ্বিতীয়তে যদি আপুনি প্ৰমাণ বিচাৰে ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্যত বিৰোধীয়ে ইণ্ডিয়া নামেৰে যিটো প্ৰচেষ্টা চলিছে এই প্ৰচেষ্টাত মানে বিৰোধীৰ মিত্ৰতা অবিহনে কংগ্ৰেছে জিকিব পৰা নাই তথ্য বহুত আছে এইবোৰ ক'বলৈ গ'লে এইটো আজি সময় নহ'ব গতিকে মই ভাবোঁ কংগ্ৰেছৰ নেতৃত্ব অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব অতি পৰিপক্ক এইবোৰ তথ্য লৈ এইবোৰ তথ্য তেওঁলোকৰ মনত আছে গতিকে তেওঁলোকে অলপ চেষ্টা কৰিছে যে আমি এই তিনিটা সমষ্টি ৰাইজৰ দলৰ বা দুটা হ'লেও এটা হ'লেও কিজানি আমি আনিব পাৰোঁ অলপ এটা মানে হেঁচা দিছে ফাদৰ ডাঙৰীয়ালৈ মই পুনৰ আহিছোঁ এটা গুৰুত্বপূৰ্ণ কথা লৈ কৈ থওঁ জটিলতা সৃষ্টি ভাঙিব দুই এদিনতে নাভাঙিলেও অপশ্যন আছে
বন্ধুত্বমূলক নিৰ্বাচনৰ অপশ্যন আছে ইতিমধ্যে কেইবাটাও সমষ্টিত ৰাইজৰ দল আৰু কংগ্ৰেছৰ বন্ধুত্বমূলক নিৰ্বাচনৰ ক্ষেত্ৰত মানে অলৰেডি সন্মতি হৈছে দুয়োপক্ষ সন্মতি দিছে বন্ধুত্বপূৰ্ণভাৱে চেয়াৰমান আলী বা অন্য সমষ্টিত বন্ধুত্বমূলক নিৰ্বাচনৰ বাবে সিদ্ধান্ত হৈছে আৰু দুই তিনিটা সমষ্টি মোৰ ব্যক্তিগত কথা দেই মিত্ৰতা সম্পৰ্কে ইতিমধ্যে আমাৰ দলৰ সভাপতিয়ে কৈছে যে 1 তাৰিখৰ লৈ আমি মুখ বন্ধ ৰাখিম ময়ো মুখ বন্ধ ৰাখিছোঁ ভিতৰুৱা কথা ক'ব খোজা নাই মিত্ৰতাৰ ক্ষেত্ৰত কোনো ভিতৰুৱা কথা ক'ব নাই যেহেতু মাতিছে অলপ ব্যক্তিগত কথাই আপোনালোকক ক'ব খুজিছোঁ যে এই মানে উদাহৰণবোৰে এই মানে তথ্যবোৰে পৰা কংগ্ৰেছে নিশ্চয় ল'ব শিক্ষা ল'ব বা কংগ্ৰেছে নিশ্চয় মানে বুজিব অনুধাৱন কৰিব আৰু মই ভাবোঁ ইতিমধ্যে কিজানি হ'লেই গোটেই মই মানে নকওঁ আৰু ইতিমধ্যে কিজানি সকলো মানে সিদ্ধান্ত হ'লে হয়তো 4 দিন 5 দিন পাছত এখন উমৈহতীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ ওলাব যিখন প্ৰাৰ্থী তালিকা ওলাবলৈ আৰু মই ভাবোঁ বিজেপিৰ আৰু 15-20 দিন লাগিব কিন্তু পাটোৱাৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আৰু এটা প্ৰশ্ন আছে গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি ব্যক্তিগতভাৱে এই প্ৰশ্নৰ মোক উত্তৰ দিয়ক কাৰণ চেয়াৰমান আলী আৰু ৰচিদ মণ্ডলৰ প্ৰাৰ্থিত্বক লৈ যথেষ্টখিনি বিতৰ্কৰ সৃষ্টি হৈছে আৰু আপোনালোকৰ এই দল দুটাৰ মাজত এই মতানৈক্যৰ কাৰণো এনেধৰণৰ নেকি আপুনি ব্যক্তিগতভাৱে চেয়াৰমান আলী আৰু আমাৰ যিটো বিধায়ক মণ্ডল ৰচিদ মণ্ডল তেওঁলোকে ৰাইজৰ দললৈ আহিছে কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ এই দুটা সমষ্টিত তেওঁলোকৰ জনসাধাৰণ সংখ্যালঘু জনসাধাৰণে ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈছে তেওঁলোকে প্ৰায়েই ৰাইজৰ দললৈ আহাৰ মানে ইতিমধ্যে আহিলে আৰু যিখিনি বাকী আছে তেওঁলোকো আহিব সেই দুটা সমষ্টিত ৰাইজৰ দলৰ যিবোৰ সভা হৈছে তাত হাজাৰ হাজাৰ মানুহৰ উপস্থিতি আমি দেখিছোঁ তথ্যবোৰে মানে ভিডিঅ'বোৰে তাক প্ৰমাণ কৰিব গতিকে দুয়োজন মাননীয় বিধায়কে পতিয়ন গৈছে যে আমি যদি ৰাইজৰ দলত নাযাওঁ তেনেহ'লে আমি হাৰিম কাৰণ মানুহ ৰাইজৰ দলৰ সতত মানে ইতিমধ্যে উঠি গৈছে অখিল গগৈ ডাঙৰীয়াৰ সভাত হাজাৰ হাজাৰ মানুহ উপস্থিত দিছে আৰু সেই অভিজ্ঞতা দেখি সেই ছবিবোৰ দেখি দুয়োজন বিধায়কে মানে জিকাৰ স্বাৰ্থত ৰাইজৰ দললৈ আহিছে প্ৰথম কথা দ্বিতীয় কথা এই কথা আগতে মুঠে ওলা নাছিল এতিয়া কিছুমান মানুহে শাসকীয় দলৰ মানুহে কৈছে যে শাসকীয় দলৰ দলৰ আয়ত্তৰ সংবাদ মাধ্যমেও কৈছে যে এই চেয়াৰমান আলী আৰু ৰচিদ মণ্ডল দুয়োজন বিধায়কক ৰাইজৰ দলে টানি নিছে টানি নিয়াৰ কাৰণে আজি কংগ্ৰেছ মানে ক্ষুণ্ণ হৈছে এই কথা ওলাইছে কিন্তু এইবোৰ একেবাৰে মিছা আপোনাক গোটেই কথা ক'ব নোৱাৰোঁ যদিও এটা কথা কৈছোঁ যে এই যে দুয়োজন বিধায়ক কংগ্ৰেছৰ বিধায়ক অৱশ্যে চেয়াৰমান আলী এতিয়াও নিলম্বিত হৈ আছে দুয়োজন কংগ্ৰেছৰ বিধায়ক ৰাইজৰ দললৈ অহাৰ আগতে আমি মিত্ৰতা সম্পৰ্কত বোৱা বৈঠকবোৰত আমি কংগ্ৰেছক অৱগত কৰিছিলোঁ যে আপোনালোকৰ দুজন বিধায়ক আমাৰ দললৈ আহিব আপোনালোকৰ ক'বলগীয়া কি গতিকে তেতিয়াতো কংগ্ৰেছে কেতিয়াও মানে এইটো প্ৰতিবাদ কৰা নাছিল বা বেয়া পোৱা নাছিল প্ৰতিক্ৰিয়া জনা নাছিল মানে কোনো কথাই কোৱা নাছিল এই বিষয়ে তেওঁলোকে যাব পাৰে যোনে য'ত ইচ্ছা তাতেই যাব পাৰে সেইটো আমিতো বাধা দিয়া আছে এনেকুৱা এটা মন্তব্য দিছিলে কংগ্ৰেছে আমি বিষয়টো কংগ্ৰেছৰ লগত কংগ্ৰেছৰ নেতৃত্বৰ লগত আজি এমাহ আগতে আলোচনা কৰিছোঁ গতিকে আমি মন্তব্য লৈছোঁ কংগ্ৰেছৰ তাৰমানে আমি ধৰক কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈছিলোঁ কংগ্ৰেছৰ কিনো প্ৰতিক্ৰিয়া এই বিষয়ে লৈছিলোঁ বা কিবা আপত্তি থাকে যদি আমি নলওঁ মানুহ দুজনক এনেকুৱা এটা ভাৱত আমি কিছু কংগ্ৰেছৰ লগত কথা পাতিছিলোঁ তেওঁলোকে আপত্তি কৰা নাই আজি হঠাতে কংগ্ৰেছে আপত্তি কৰা কোনো নেতাই আপত্তি কৰা মই দেখা নাই হঠাতে কিছু লোকে এই আপত্তিটো এই কথাটো উত্থাপন কৰিছে কিছু শাসকীয় দলৰ মানে আয়ত্তত থকা বা তেওঁলোকৰ মালিকাধীন কিছু টিভি চেনেলত আপত্তি কৰিছে যে কংগ্ৰেছৰ পৰা দুজন বিধায়ক টানি অনা কাৰণেহে এই মিত্ৰতাৰ প্ৰক্ৰিয়াটো স্থবিৰ হোৱা বুলি এই কথাটো কৈছে কিন্তু মই ক'লো ইতিমধ্যে এই বিষয়ে কংগ্ৰেছৰ লগত এমাহ আগৰ পৰা আমি কথা পাতিছোঁ তেওঁলোকৰ আপত্তি কিবা আছেনে ক্লিয়াৰিফিকেশ্যন লৈছোঁ গতিকে এইবোৰ কথা কিছু মানে
মানুহে আমাৰ শত্ৰুপক্ষে মানুহে তৈয়াৰ কৰাৰ কথা প্ৰস্তুত কৰাৰ কথা এইবোৰ মিছা মানে বাতৰি প্ৰচাৰ কৰিছে এইবোৰ কোনো পধ্যে সত্য নহয় মই ক'লোৱে মই আলোচনা কৰিছোঁ কংগ্ৰেছত সন্মতি লৈছোঁ গতিকে কোনো পধ্যে সত্য নহয় গতিকে এইবোৰ ভুৱা বাতৰি আমি এই ভুৱা বাতৰি প্ৰচাৰ কৰা মাধ্যম আৰু সকলো মানে ৰাইজক মানে সকলো ব্যক্তিক আমি গৰিহণা দিছোঁ পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে কিছু কথা ক'লে মই আহিছোঁ গীতাৰ্থ বৰাৰ ওচৰলৈ গীতাৰ্থক মই এটা কথা সুধিব বিচাৰিছোঁ যে বিজেপিৰ মাজতো এনে সংঘাত আছে নেকি প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বা এনেধৰণৰ জটিলতা কিবা আছে নেকি সমষ্টিত কাৰণ চাওক ভূপেন বৰা ডাঙৰীয়াৰ কথা অকণমান সময় আগতে উল্লেখ কৰিছোঁ ভূপেন বৰাই আপোনালোকৰ দলত যোগদান কৰাৰ পৰৱৰ্তী সময়ত সেই বিহপুৰীয়া আমাৰ নাৰায়ণপুৰত কিছুমান ঘটনা দেখা গৈছে হয় বিজেপি কৰ্মী গৈ কংগ্ৰেছ দলত যোগদান কৰিছে এনেধৰণৰ ঘটনাবিলাক হৈছে আপুনি এই সন্দৰ্ভত কি কয় চাওক অসুবিধা বুলি নহয় মতানৈক্য মানুহৰ মাজত থাকিবই যিহেতু আমি গণতন্ত্ৰ ভাৰতবৰ্ষ এখন গণতন্ত্ৰ সেয়েহে প্ৰত্যেকগৰাকী ব্যক্তিয়ে কাক পচন্দ কৰিব সেয়া তেওঁৰ নিজস্ব স্বাধীন ৰাজনৈতিক চিন্তা আৰু সেই চিন্তাক সন্মান জনাই এটা সলিউশ্যনলৈ যোৱাটো বিজেপি দলৰ নৈতিক দায়িত্ব আৰু তেওঁলোক আমাৰ দলেও এই গোটেই কাৰবাৰবিলাক আলোচনা কৰিছে ক'ত কি হ'লে ভাল হ'ব ক'ত জনাদেশ কেনেকৈ লাভ কৰিব কোনে কাক বিচাৰিছে তাৰ পাছত দুইগৰাকী আজি প্ৰবক্তাই যিকেইটা অভিযোগ উত্থাপন কৰিছে মই যদি কথাকেইটা কৈ শেষ নকওঁ তেতিয়াহ'লে মঞ্চখনৰ পৰা এটা ভুল বাৰ্তা যাব তেওঁলোকে কৈছে যে অসমৰ ল'ৰা অসমৰ যুৱকে বাহিৰত কাম কৰিবলৈ গৈ যেতিয়া অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে আন্দোলন কৰে কিন্তু এইখন অসমত ছেমি কণ্ডাক্টৰ উদ্যোগটো প্ৰতিষ্ঠা কৰি ২৭,০০০ অসমীয়া যুৱকক যেতিয়া চাকৰি দিবলৈ এইখন চৰকাৰে মন মেলে তেতিয়া তেওঁলোকে ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিৰোধিতা কৰে ২ নম্বৰতে তেওঁলোকে ২০২১ চনৰ আজি ডাটা এনালাইচিছ কৰিলে ২০২১ চনত কংগ্ৰেছ দলটোৱে কাৰ লগত মিত্ৰতা কৰিছিলে AIDUFৰ লগত সেই কথা অসমৰ ৰাইজে মনত ৰাখিছে তৃতীয়তে ৰাইজৰ দলে এমাহৰ পৰা কংগ্ৰেছৰ সৈতে যি কথা পাতিছে যাৰ বিষয়ে কথা পাতিছে সেই মানুহগৰাকীয়ে অসমত মিউজিয়াম প্ৰতিষ্ঠা হ'ব লাগে বুলি অভিভাৱকত্ব কৰিছে চতুৰ্থতে তেওঁলোকে কৈছে অসমৰ বিজেপি চৰকাৰখনে ভাৰতবৰ্ষৰ ভিতৰত ঋণ লৈ চলা একমাত্ৰ চৰকাৰ কিন্তু কংগ্ৰেছ দলৰ দ্বাৰা শাসন হৈ থকা কৰ্ণাটক ৰাজ্যত কৰ্ণাটক চৰকাৰৰ যে 1,16,000 কোটি টকা ঋণ আছে হিমাচল ৰাজ্যখনত যে 94,000 কোটি টকা ঋণ আছে চৰকাৰখনৰ তেলেংগানাত তেওঁলোকৰ চৰকাৰখনৰ যে 3 লাখ কোটি টকা ঋণ আছে এই কথা বতৰাবিলাক কিন্তু তেওঁলোকে অসমৰ মানুহৰ মাজলৈ এৰি দিবলৈ নিবিচাৰে তাৰ পৰিৱৰ্তে তেওঁলোকে কিছুমান সাধু কথা ক'বলৈ বিচাৰে আৰু সেই সাধু কথাবিলাক অসমৰ যুক্তিবাদী মানুহবিলাকে এইবাবেই নুশুনে কাৰণ তেওঁলোকৰ হাতত এটা মোবাইল আছে তেওঁলোকৰ হাতত চিন্তা আছে নিজস্ব ৰাজনৈতিক চিন্তা আছে সত্য কি অসত্য কি মানুহে বুজি পায় সেইবাবে মিত্ৰতাৰ বল কাৰ লগত আছে মানুহে দেখিছে সেয়েহে ২৬ৰ নিৰ্বাচনত জনাদেশ সেই ৰাইজেই দিব সেয়া আমি আশাবাদী আমাৰ গীতাৰ্থই এটা প্ৰশ্ন মোক আৰু উত্তৰ দিব কাৰণ আমাৰ অনুষ্ঠানৰ সময় চবুন চাপি আহিছে কিছু সময়ৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু শেষবাৰৰ বাবে মই গীতাৰ্থক আৰু এটা কথা সুধিব বিচাৰিছোঁ সময় দিয়ক আপোনাক মই দি আছোঁ আপোনাক মই এটা সুধিব বিচাৰিছোঁ বিজেপিলৈ আৰু কোন কোন নেতা আহিব আপুনি ক'ব পাৰে নেকি ইতিমধ্যে আজি কেইবাদিনমান পূৰ্বে আমাৰ মাননীয় মুখ্যমন্ত্ৰী নতুন অসমৰ স্বপ্নদ্ৰষ্টা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ আগমন কৰোঁতে এটা কথা একেবাৰে স্পষ্ট কৈছে যে আমাৰ অসমীয়া ভাষাটোক ভাল পোৱা আমাৰ মাটিৰ প্ৰতি সন্মান থকা জাতিৰ প্ৰতি সন্মান থকা মহাপুৰুষীয়া পৰম্পৰাৰ প্ৰতি কাৰোবাৰ মনত যদি ভাল ভাৱ আছে কোনো এজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত থাকিব নোৱাৰে তেখেতে কৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া ২০২৯ চনৰ ভিতৰত আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ নেতা ২০২৭ চনৰ ভিতৰত কংগ্ৰেছৰ পৰা বিজেপি দললৈ তেওঁলোক আহিব কাৰণ তেওঁলোকৰ স্বাভিমানেও সিমানখিনি সহ্য কৰাৰ পৰিস্থিতিটো ২০২৯ চনলৈকে নাথাকিব গুৰুত্বপূৰ্ণ কথা কৈছে গীতাৰ্থই মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু শেষবাৰৰ বাবে আহিছোঁ মই সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ ৰাজবংশী ডাঙৰীয়া কিবা ক'ব লগা আছে কিন্তু আপুনি 2 মিনিটৰ ভিতৰত শেষ কৰিবলৈ বৰ্তমান আমি অনুষ্ঠান স্বাভিমানী অসমীয়াৰ কথা কৈছে তেখেতসকলে বিজেপি দলটোৱে এই বৰাকত বাংলাদেশী বিধায়ক লৈ কিনে তেখেতসকলে শাসন চলাই আছে তাতকৈ দুৰ্ভাগ্যজনক স্বাভিমানী অসমীয়া কি হ'ব পাৰে এতিয়া স্বাভিমানী অসমীয়াৰ কথা তেখেতসকলে কৈছে স্বাভিমানী অসমীয়া বিজেপিয়ে নাক ভাঙি কিনে ভূপেন বৰা তাতে গোটেই আপোনাৰ ৰাঙলী কৰি পেলাইছে আৰু সেই হিমন্ত বিশ্ব শৰ্মাই গৈ কিনে আপোনাৰ ভূপেন বৰাৰ ঘৰ পাইছে নহয় জানো এতিয়া ভূপেন বৰাই পালতৰা নাওৰ উদাহৰণ দি ফুৰিছে গম পাইছে তেখেতৰ অনুতপ্ত কৰিছে তেখেতে ভূপেন বৰা ডাঙৰীয়াই যে তেখেতৰ কি অৱস্থা হ'বলৈ গৈ আছে
ৰাজনৈতিক ভৱিষ্যত তেখেতৰ সমাপ্ত হ'বলৈ গৈ আছে। এতিয়া আপোনালোকে দেখিছে ভূপেন বৰাৰ সমষ্টিত বিপৰীয়াৰ ৰঙা নদীৰ মানুহে কি অভিযোগ আনিছে বোলে ভূপেন বৰাক আমি বহুত আগৰ পৰাই চিনি পাওঁ, তেখেত কেনেকুৱা ধৰণৰ মানুহ আমি ভালকৈ জানো, তেখেত বিষয়ে মই ক'ব নাযাওঁ, তাৰ স্থানীয় মানুহ নিজে এইবোৰ কৈ আছে কি তাৰ মানুহে শ মানুহে এতিয়া বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব, কংগ্ৰেছত যোগদান কৰিছে। আমি সময় বেছি নাই আৰু শেষ হোৱাৰ বাবে মই আহিছোঁ 1 মিনিটৰ ভিতৰত পাটোৱাৰী ডাঙৰীয়াই ক'ব। এতিয়া কথাটো হ'ল কি তেখেতসকলৰ মানে আপোনাৰ গা এৰা মন্তব্য আৰু কংগ্ৰেছক তেখেতসকলে দোষাৰোপ কৰে। এতিয়া আপোনালোকে নিজেই গম পাই আছে যে গোটেই অসমবাসীয়ে দেখি আছে জুবিনক ন্যায় দিব নোৱাৰিলে, গোটেই অসমবাসীয়ে এইটো জল তেখেতে কৈছিলে, হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কৈছিলে যে জুবিনক যদি আমি ন্যায় দিব নোৱাৰো আমাক ৰাইজে কিয় ভোট দিব। সাম্প্ৰদায়িক বিজেপিক ৰাইজে এবাৰ বিদায় দিব, এইটো আপোনাৰ বৃহতাৰে মই আপোনাক এই অন ষ্টুডিঅ'ত মই আপোনাক গৈ আছো, ৰাইজে এনেকুৱা চৰকাৰক নিবিচাৰে যিটো এতিয়া অৱস্থা ৰাইজৰ না জল না থল অৱস্থা, ৰাইজৰ এতিয়া আপোনাৰ উপাৰ্জনৰ কোনো মানে একো ব্যৱস্থাই নাই। এতিয়া তেখেতে তেলেংগানাৰ উদাহৰণ দিছে, তেলেংগানা ভাৰতৰ তৃতীয়খন উন্নতমান ৰাজ্য, সেই ৰাজ্যখনৰ তেখেতসকলৰ যিটো আপোনাৰ মানে যিটো আপোনাৰ আয়, সেই আয় অনুপাতে তেখেতসকলে ৰিজাৰ্ভ বেংকৰ 1 লাখ 1.5 লাখতকৈ তাতকৈ বেছি ঋণ ল'ব পাৰে। কিন্তু আমাৰ অসমৰ উৎস আয় কিমান আছে এইটো কওকচোন। অসমৰ উৎস আয়টো নাই, ৰিজাৰ্ভ বেংকে ধমকি দিবলগীয়া হৈছে। এইটো ভুল কথা। এতিয়া কথাটো হ'ল পাটোৱাৰী ডাঙৰীয়াই সংক্ষেপে ক'ব, শেষৰ মন্তব্যখিনি ক'ব যে মিত্ৰতাৰ বল ইতিমধ্যে ৰাইজৰ কোৰ্টত থকা বুলি খন্তেক আগতে আপোনালোকে মন্তব্য কৰিছে। পাটোৱাৰী ডাঙৰীয়াই সংক্ষিপ্ত মিত্ৰতাৰ বল এতিয়া ৰাইজৰ কোৰ্টত এইকাৰণে কৈছো যে মিত্ৰতা ইতিমধ্যে আমাৰ হৈ গৈছে, তাত মানে এতিয়া কোনো দ্বিধা নাই। মিত্ৰতা যেহেতু আমাৰ হৈ গৈছে, কেৱল আনুষ্ঠানিক মানে ঘোষণা কৰাটোহে বাকী, সময়টোহে বাকী। সেইকাৰণে আমি কৈছো যে আমাৰ মিত্ৰতা হৈ গৈছে, এতিয়া বলটো ৰাইজৰ কোৰ্টত, ৰাইজে বিৰোধী মিত্ৰজোঁটক সমৰ্থন কৰিব লাগে, এই অৰ্থতে কৈছো। গতিকে গুৰুত্বপূৰ্ণ কথা মই এইকাৰণে সমৰ্থন কৰিব লাগে যে যোৱা 10টা বছৰ বিজেপিয়ে অসমৰ যিবোৰ জাতীয় প্ৰশ্ন, সৰু সৰু প্ৰশ্নৰ কথা কোৱা নাই, জাতীয় প্ৰশ্নবিলাক মানে এৰাই চলিছে, জাতীয় প্ৰশ্নবিলাকক আগুৱাই দিব খোজা নাই। এতিয়াও ৰাজবংশীয়ে ইতিমধ্যে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ লোকসভা নিৰ্বাচনৰ ভিতৰত আগতে বিধানসভাৰ আগতে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিশ্ৰুতি ৰাখিলে। হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰতিশ্ৰুতি দিছিলে কি যে অসম চুক্তিৰ 6 নম্বৰ দশকৰ বিপ্লৱ শৰ্মাৰ যিটো প্ৰতিবেদন তাক আখৰে দাঁড়িয়ে কমাই পালন কৰিম বুলি কৈছিল, কাৰ্যকৰী কৰিলে, বৰঞ্চ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ নকৰিলে। আৰু কি প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্বই যে এই থলুৱা জনগোষ্ঠীৰ সুৰক্ষা দিম বুলি কৈছিলে। থলুৱা জনগোষ্ঠীৰ সুৰক্ষা পালে অসমৰ জনসাধাৰণে। আজি শিলশাকৰ যিটো খিলঞ্জীয়াক যিটো উচ্ছেদ কৰিলে, অৰ্ধনগ্নভাৱে তেওঁলোকে আন্দোলন কৰিবলগীয়া হয়, সেই চিত্ৰখন অসমৰ জনসাধাৰণে দেখিছে। এই চিত্ৰখন অসমৰ জনসাধাৰণে মনত পেলাব কি মানে নিদাৰুণ কাহিনী। গতিকে থলুৱা জনগোষ্ঠীৰ সুৰক্ষা দিয়া এইখন চৰকাৰৰ উদাহৰণ এটা মই দিছো, আৰু বহু উদাহৰণ আছে। মোক মাত্ৰ 1 ছেকেণ্ড সময় দিয়ক। কাৰ্বি আংলঙত আজি কাৰ্বি জনগোষ্ঠীটো সংখ্যালঘুত পৰিণত হৈছে। বাহিৰৰ পৰা বিহাৰী বা ইপিয়ালা বা হিন্দী ভাষী লোকক কাৰ্বি আংলঙত ভৰাই পেলাইছে আৰু তেওঁলোকে বেদখল কৰিছে পিজিআৰত। 10,000 কোটি টকা কাৰ্বি আংলঙত আমি
উচ্ছেদ কৰাৰ বিৰোধী নহয় স্বদেশী তেওঁলোকক এইবাৰতো গুৱাহাটী পাহাৰত উচ্ছেদ কৰিব বুলি তেখেতে হিমন্ত বিশ্ব শৰ্মাই আমাৰ অনুষ্ঠান সময় পাৰ হৈ গৈছে আদানীৰ পুনৰবাৰ যদি এইখন চৰকাৰ আহে গুৱাহাটীবাসী পাহাৰবাসী ৰাইজে একদম মই কাদৰ অনুৰোধ কৰো বিজেপি চৰকাৰখন আহিলে গুৱাহাটীবাসী ৰাইজৰ বিপদ আছে এভেকশ্যন কৰাৰ কাৰণে তেখেতসকলে মনে মনে এতিয়া প্ৰস্তুত চলাই আছে যদি কিবা কাৰণত বিজেপি চৰকাৰখন আহে তেতিয়াহ'লে গুৱাহাটীবাসী ৰাইজক এভেকশ্যন কৰিব এইটো খাটাং ৰাজবংশী ডাঙৰ আপুনি ধৈৰ্য ধৰক আৰু মই এটা কথা কওঁ আপোনাক এই আপোনাৰ পৌৰ নিগমৰ পাৰিষদসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে পাৰিষদসকলক 10 কোটি টকা মানে তেখেতসকলক মানে অনুদান দিয়াৰ কথা আছিলে উন্নয়নৰ স্বাৰ্থত কিন্তু আজি পাৰিষদসকলে এটা পাৰিষদক সুধি চাওকচোন 10 কোটি টকা পাইছেনে নালা নৰ্দমা অদৰ্যময় অৱস্থা নাই আপোনাৰ লেছ লাইটৰ কিছুমান জাত খহি গৈছে সেইবিলাক ব্যৱস্থা নকৰি তেখেতসকলে এতিয়া মানে বিজেপিয়ে কংগ্ৰেছক দুকাৰত ঠেলিব বিচাৰিছে কিন্তু চৰকাৰখন বিজেপিৰ বিৰোধী হওক মই আপোনাক এটা কথা কওঁ বিজেপি এইবাৰ বিৰোধীত আহি আছে চাওক কংগ্ৰেছৰ লগত মিত্ৰজোঁট দল চৰকাৰত ৰাইজে এবাৰ বিপুল ভোটত আশীৰ্বাদ দি কিনে জয়যুক্ত কৰাই এবাৰ দিল্লীত প্ৰতিষ্ঠা কৰিব প্ৰতিটো এমপিয়ে এখন আদৰ্শ গাঁও গোট লোৱাৰ কথা আছিলে ক'ত গ'ল আদৰ্শ গাঁও অসমত ক'ত দেখাওক হিম্মত আছে প্ৰত্যাহ্বান জনাইছো গোটেই বিজেপিৰ এমপি সকলক প্ৰত্যাহ্বান জনাইছো এইবিলাক ভুৱা কথা চল চাতুৰিৰ কথা ফাঁকিবাজি কথা মিথ্যাচাৰী কথা কিমান দিন চলিব আৰু অসমত কিমান দিন দেশত চলিব মানুহ বিতিষ্ঠ হৈ গৈছে বিতিষ্ঠ পাইছে মানুহ অতিষ্ঠ হৈ গৈছে এইবোৰ নহয় এইবোৰ দি দেশ নচলে উন্নয়নৰ দেশ চলিব সত্যতাৰ দেশ চলিব ন্যায়ৰ দেশ চলিব আজি দুয়োগৰাকী প্ৰবক্তাই যিটো কথা কৈছে জনজাতিকৰণ ক'ত তেওঁলোকৰ নৈতিক প্ৰশ্নটো তেওঁলোকে নৈতিকভাৱে তেতিয়াই সুধিব নালাগিছিল কাৰণ তেওঁলোকৰ দলৰ আহোম সম্প্ৰদায়ৰ এগৰাকী মানুহ 15 বছৰ মুখ্যমন্ত্ৰী হৈ আছিল তাৰ পাছত জনজাতিকৰণ নহল আৰু প্ৰশ্নটো তেওঁলোকে আজি সুধি আছে বিজেপি চৰকাৰে কিয় কৰিব পৰা নাই তেওঁলোকৰ মুখ্যমন্ত্ৰী পাতিছিলে অসমৰ ৰাইজে কিন্তু সেই পিছেৰে ডেগাৰ মাৰি কিনে হিমন্ত বিশ্ব শৰ্মাই কূটনীতিৰে তেখেতে মুখ্যমন্ত্ৰীত বহিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পতা নাছিলে এইটো কথাটো একদম দৃঢ় ধ্ৰুৱ সত্য কথা এইটো তিনিওগৰাকী আন্তৰিকভাৱে ধন্যবাদ জনাইছো আপোনালোককো ধন্যবাদ জনাইছো এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আজি আলোচনা কৰিলোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত জয় আই অসম এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছো ভালে